প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছো। এয়া দেখিছেনে গজাৰ ৰেচিপি। এয়া চাওকচোন, এয়া কিমান ধুনীয়া লাগিছে নহয়নে গজাকেইটা। একেবাৰে হোটেলৰ দৰে লাগিছে, কিন্তু মই ঘৰতে বনাইছো আৰু বহুত কম বস্তুৰে বনাইছো। আটাৰ গজা হয়, আটা, চেনি আৰু তেল, মাত্ৰ 3টা বস্তুৰে ইমান ধুনীয়া গজা ঘৰতে বনাব পাৰি। আৰু এই গজাকেইটানো মই কেনেধৰণে বনালো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু দেখুৱাৰ আগতে মই আপোনালোকক এটা ভাঙি দেখুৱাওঁ, তেতিয়াহে আপোনালোকে গম পাব যে গজাটো কেনেকুৱা হৈছে। এয়া চাওকচোন, বাহিৰৰ পৰা একেবাৰে মচমচীয়া হয় আৰু ভিতৰখন একেবাৰে জুচি হয়। এয়া চাওকচোন, এয়া দেখিছেনে কিমান ধুনীয়া, একদম ভিতৰখন ৰসাল হৈছে আৰু সঁচাই খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এতিয়া মই আপোনালোকক দেখুৱাম এই গজাকেইটা মই কেনেদৰে বনাইছো। আৰু লগতে লক্ষ্মী পূজাৰ বহুত শুভকামনা, শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিলো। এতিয়া আহক মই কেনেদৰে বনাইছো আপোনালোকক দেখুৱাওঁ। গজা বনাবৰ কাৰণে মই এটা ডাঙৰ পাত্ৰত এয়া মই আটা লৈছো। আৰু যিহেতু মই আটাৰে গজা বনাম, আৰু ময়দাৰেও বনাব পাৰি, ময়দাৰে বনালেও সোৱাদ লগা হয়, কিন্তু মই আটাৰে বনাম। আৰু এয়া এবাটি আটা, এইটো বাটিৰে এবাটি আটা এয়া মই লৈছো, আৰু আধা বাটি আটা লৈছো, 1.5 বাটি আটা লৈছো। আৰু আপোনালোকে নিজৰ হিচাপত আটাটো লৈ ল'ব কিমান পৰিমাণৰ বনায়। আৰু এয়া আটা আশীৰ্বাদ আটা হয়, মই আশীৰ্বাদ আটা ব্যৱহাৰ কৰো। আৰু ইয়াতে এতিয়া মই অকণমান বেকিং সোডা মিলাই দিম। এয়া দেখিছেনে, এয়া বেকিং পাউডাৰ নহয়, এইটো বেকিং সোডা হয়। আৰু বহুত কম মিলাব লাগিব। এয়া চাওকচোন, এয়া দেখিছেনে, আধা চামুচো নহয়, আধা চামুচতকৈ কম মই বেকিং সোডা মিলাই দিছো। আৰু লগতে মই ইয়াত এতিয়া মিলাই দিম ঘি। এয়া এচামুচ ঘি দিছো, আৰু এচামুচ মই ঘি মিলাই দিম। ঘি ঠাইত আপোনালোকে অইলো ব্যৱহাৰ কৰিব পাৰে, ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰিব। আৰু এইখিনি এতিয়া মই ভালদৰে সানি ল'ম আটাৰ লগত। আৰু এই ভালদৰে মোহাৰি লৈছো। দেখিছেনে, আটা আৰু ঘি যাতে খুব ভালদৰে মিলি যায়, এনেদৰে আমি অকণমান দেৰি শুকানকৈ মোহাৰি ল'ব লাগিব। আৰু ঘি দিছো, সেইকাৰণে খাবলৈ অকণমান টেষ্টি হয় ঘি দিলে। আৰু আপোনালোকে দেখিছেনে, এয়া মই মুঠি মাৰি দিছো, ধুনীয়াকৈ এটা মুঠি হৈছে। আৰু এতিয়া আমি গম পাম যে আমাৰ ঘি আৰু আটাৰ পৰিমাণটো ঠিকেই হৈছে। আৰু এনেকৈ মুঠি মাৰোঁতে যদি মুঠিটো নহয়, তেতিয়াহ'লে আপোনালোকে ঘি বা তেল অকণমান মিলাই দিব। আৰু এয়া আমাৰ ভালদৰে শুকানকৈ আটাখিনি ঘিউৰ লগত মিলাই ল'লো। এতিয়া মই অলপ পানী দি এইখিনি আটা মঠাৰ দৰে মঠি ল'ম। আৰু আটাৰ ডোটো আমি অলপ টাইটকৈ কৰিব লাগিব, বেছি কোমল কৰিব নালাগে। সেইকাৰণে অলপ পানী দি ভালদৰে মঠি ল'ব লাগিব। এয়া আপোনালোকে দেখিছেনে, মই আটাখিনি ধুনীয়াকৈ মঠি ল'লো। আৰু আটাখিনি একেবাৰে মিহিকৈ মঠা নাই। এয়া দেখিছেনে, ইমান মিহিকৈ মঠিব নালাগে গজাৰ কাৰণে। আৰু আটাখিনি বেছি ঢিলা হোৱা নাই, একেবাৰে টাইটো হোৱা নাই, অলপ মানে আমি ৰুটিৰ কাৰণে যি ধৰণে আটা মঠো তাতকৈ অকণমান টাইটকৈ এয়া আমি মঠি ল'লো। আৰু ধুনীয়াকৈ আমাৰ হৈ গ'ল এটা লাডু। আৰু এতিয়া এইখিনি অকণমান মই ঢাকি থৈ দিম প্লেট এখনৰে, 15 মিনিট বা আধা ঘণ্টা ৰেষ্টত থাকিবলৈ দিম। গেছত মই কেৰাহীখন পাতি দিলোঁ। আৰু এতিয়া আমি চেনিৰ পানীখিনি বনাই ল'ম। চেনিৰ পানী বনাবৰ কাৰণে এয়া যিটো বাতিৰে মই আটা লৈছিলোঁ, সেই বাতিটোৰে এয়া এবাতি চেনি দিছোঁ। আৰু অলপ চেনি দিব লাগিব। এয়া আধা বাতিতকৈ অলপমান কম মই চেনি দি দিছোঁ। আৰু এতিয়া পানী মিলাম। পানী আমি এয়া এবাতি পানী দি দিছোঁ। আৰু এতিয়া মই গেছটো জ্বলাই দিওঁ। আৰু এতিয়া এই চেনিখিনি নগলালৈকে মই এনেদৰে লৰাই থাকিব লাগিব। এয়া আমাৰ চেনিখিনি ধুনীয়াকৈ গলি গ'ল আৰু চেনিৰ পানীখিনি উতলিবলৈ লৈছে। এনেদৰে আমি চেনিখিনি ধুনীয়াকৈ গলাই আৰু পানীখিনি উতলাই ল'ব লাগিব। আৰু চেনিৰ পানীখিনি 1টাৰ বা 2টাৰ তেনেকুৱা বনাব নালাগে। মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ।
আৰু চেনিৰ পানীখিনি মানে বেছি ডাঠো হ'ব নালাগে দেই। এয়া মই চুই চাইছোঁ, এয়া হাতেৰে একদম কেনেকুৱা চিপচিপা লেখীয়া লাগিছে, মানে জেলুকা ভাৱ এটা আহিছে মিঠাতেলৰ দৰে, তেনেকুৱা হ'লেই হ'ব। আৰু বহুত দেৰি উতলাই থাকিলে চেনিৰ পানীখিনি ডাঠ হৈ যাব, আৰু তেতিয়া কি হ'ব, আমাৰ গজাটোত চেনিৰ পানীখিনি নুসুমাব। ডাঠ হ'লে বেয়া, সেইকাৰণে আমি বেছি ডাঠ নকৰোঁ, অলপ পাতলকৈ থ'ম। এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে, আৰু মই গেছটো এতিয়া এয়া অফ কৰি দিলোঁ, আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু ঠাণ্ডা হ'লে কেতিয়াবা কি হয়, ওপৰত এটা লেয়াৰ হৈ যায়, সেইকাৰণে অকণমান মই নেমু চেপি দিছোঁ। এয়া দেখিছেনে, নেমু চেপি দিলে সেই লেয়াৰটো নহয়। এয়া, আৰু এতিয়া ঠাণ্ডা হ'লেও আমাৰ ইয়াত চেনিৰ পানীখিনিৰ ওপৰত লেয়াৰ নহয়, কাৰণ আমাৰ ভাজোতে টাইম লাগিব গজাকেইটা। আৰু এইখিনি মই এতিয়া কিনাৰতে থৈ দিম। এইখিনি আধা ঘণ্টা ৰেষ্টত থোৱা হৈ গ'ল, আৰু এতিয়া আমি খুলি চাওঁ। এয়া দেখিছেনে, এয়া অকণমান কোমল হৈ গৈছে ৰেষ্টত থৈ দিয়াৰ লগে লগে। আৰু এতিয়া আমি এইখিনি হাতেৰে অকণমান হালকা মঠি লৈছোঁ, আৰু এনেকৈ অলপ বহল কৰি দিম, এটা ৰুটিৰ দৰে। বেলনা ব্যৱহাৰ কৰিব নালাগে, হাতেৰে কৰিব লাগিব, তেতিয়াহে ভাল হ'ব। এয়া দেখিছেনে, এতিয়া আমি কি কৰিম, আকৌ এনেকৈ দুজাপ কৰি দিম, আৰু ভাল ধৰণে এনেদৰে টিপি টিপি এয়া বহলাই দিম। এনেদৰে আমি টিপি টিপি বহলাই দিম, আকৌ আমি এনেদৰে দুজাপ কৰি দিম। এয়া ধুনীয়াকৈ কিনাৰকেইটা চিল কৰি দিব লাগিব, নতুবা আমাৰ গজাটো ফাটি যাব পাৰে তেলত। এনেদৰে এয়া দেখিছেনে মই কেনেধৰণে কৰি আছোঁ, আৰু আঙুলিৰে ধুনীয়াকৈ এনেকৈ বহলাই ৰুটিখনৰ দৰে কৰি ল'ম। আকৌ দুজাপ কৰি দিম এনেকৈ। এইদৰে আমি কেইবাবাৰো কৰিব লাগিব, 6-7 বাৰমান কৰিব লাগিব, তেতিয়াহে আমাৰ গজাটোত লেয়াৰ আহিব, আৰু চেনিৰ পানীখিনিও ধুনীয়াকৈ বহিব। আৰু এই কিনাৰকেইটা এনেকৈ ভালকৈ টিপি দিব লাগিব দেই, নহ'লে ফাটি যাব পাৰে। আৰু ধুনীয়াকৈ এটা শ্বেপ দি লৈছোঁ, কাটিব লাগিব এতিয়া। বেলনা একেবাৰে ব্যৱহাৰ কৰিব নালাগে, হাতেৰে কৰিব লাগিব। বেলনা ব্যৱহাৰ কৰিলে কি হ'ব, লেয়াৰবোৰ ভালকৈ নোলাব, আৰু লেয়াৰ নোলালে চেনি পানীটো সোমাবলৈ অলপ অসুবিধা হ'ব। আৰু হাতেৰে কৰিলে যিহেতু ধুনীয়াকৈ লেয়াৰ আহিব, আৰু আমাৰ চেনি পানীখিনি গাজাটোত ধুনীয়াকৈ সোমাই যাব। এয়া চাওক, এনেদৰে ভালকৈ মিলাই ল'ব। হৈ গৈছে, এতিয়া মই কাটিম। এতিয়া প্ৰথমতে দুভাগ কৰি লওঁ। এয়া, আৰু এতিয়া সৰু ডাঙৰ কিমান কৰে সেইটো নিজৰ কথা। আৰু এয়া চাওকচোন, এয়া দেখিছেনে কিমান ধুনীয়াকৈ লেয়াৰ আহিছে, এয়া দেখিব পাৰিছেনে বাৰু? এয়া চাওকচোন। আৰু এতিয়া এয়া দেখিছে যে এইটো বহুত ধুনীয়াকৈ ফুলি যাব, বহুত ডাঙৰ হৈ যাব, সেইকাৰণে বেছি ডাঙৰ কৰা নাই, অলপ সৰু সৰুৱে কৰিছোঁ মই। এইটো চাওক, এয়া দেখিছেনে কিমান ধুনীয়াকৈ এয়া ফুটা আহিছে, এয়া লেয়াৰ আহি গৈছে একদম ফুটা ফুটা। এয়া এতিয়া মই এইদৰে আটাইখিনি সৰু সৰু চেপতে কাটি লৈছোঁ, যিহেতু ধুনীয়াকৈ ফুলি যাব। এয়া দেখিছেনে মোৰ কটা হৈ গ'ল। এতিয়া আমি ভাজিব লাগিব। এতিয়া আপোনালোকক মই গেছৰ ওচৰলৈ লৈ যাওঁ। এয়া মই গেছত কেৰাহী এখন পাতি দিলোঁ, আৰু এয়া ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলে ল'ব লাগে, গজা ৰিফাইন তেলে, বা ঘিউতো বনাব পাৰে আপোনালোকে। মই ৰিফাইন তেল দিছোঁ, আৰু তেলখিনি বহুত বেছি গৰম হোৱা নাই দেই, বেছি গৰম কৰিব নালাগে, অকণমান গৰম হ'লেই হ'ব। আৰু এতিয়া আমি গজাবোৰ দি যাম। গজা দিওঁতে আপোনালোকে ধৰিবই পাৰিছে তেল বেছি গৰম হোৱা নাই। এয়া এয়া দেখিছেনে মই দি গৈছোঁ, আৰু বহুত বেছিকৈও একেবাৰতে দিব নালাগে, কাৰণ আমাৰ গজাটো একদম ফুলি যাব, সেইকাৰণে আমি অলপ কমেই দিম। এতিয়া যিমানটো দেখিছে
আৰু বহুত ফুলি যাব সেইকাৰণে ইমানখিনিয়ে দিছোঁ আৰু আছে বাৰু সেইখিনি মই পিছত দিম এতিয়া আমি গজাটো এনেদৰে থাকিবলৈ দিম অকণমান তেলৰ পৰা বুৰবুৰণি ওলাইছে ফেনৰ দৰে উঠিছে দেখিছেনে আৰু এনেদৰে লাহে লাহে গৰম হৈ ওপৰলৈ উঠি আহিব আৰু তেতিয়াহে আমি ইলুটি খিলুটি কৰি দিম কাৰণ আমি যদি গেছটো বেছি কৰি দিওঁ তেতিয়া গজাটো ৰঙা পৰি যাব কিন্তু ভিতৰখন নিসিজিব সেইকাৰণে একেবাৰে লো মিডিয়ামত লাহে লাহে সিজিবলৈ দিম তেতিয়া ধুনীয়াকৈ সিজি উঠিব ভিতৰখন আৰু এয়া লাহে লাহে বুৰবুৰণি উঠি আহি আছে আৰু যেতিয়াই সিজিব আৰু তেতিয়াই ওপৰলৈ উঠি আহিব আৰু মই তেতিয়াই ইলুটিয়াই দিম দেখিছেনে আমাৰ গজাবোৰ ধুনীয়াকৈ ফুলি উঠিছে আৰু ওপৰলৈ উঠি আহিছে এতিয়া মই সাইডটো চেঞ্জ কৰি দিম এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে আৰু ফুলি উঠাৰ লগে লগে ওপৰলৈ উঠি আহিছে এয়া এতিয়া মই গেছৰ ফ্লেমটো কমকৈ ৰাখিছোঁ ল'তে ৰাখিছোঁ আৰু এনেদৰে এতিয়া আকৌ মই ভাজি থাকিম আমাৰ ধুনীয়াকৈ ভজা হৈ গৈছে আৰু দুইটা সাইড মই আপোনালোকক দেখুৱাইছোঁ একেবাৰে ব্ৰাউন কালাৰ হৈ গ'ল আৰু গোটেইটো ফুলি উঠিছে দিওঁতে কিমান সৰু আছিলে এতিয়া ফুলি ডাঙৰ হৈ গ'ল এতিয়া আমি এইখিনি তেলৰ পৰা উঠাই ল'ম যেহেতু তেল আছে এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলি উঠিলে এতিয়া আমি গৰমে গৰমে চেনিৰ পানীত দিব লাগিব এয়া মই চেনিৰ পানী আগতে তৈয়াৰ কৰি থৈছোঁ এয়া এতিয়া মই চেনিৰ পানীত এইখিনি দি দিম আৰু এটুকুৰা আছে এই টুকুৰা মই এতিয়া চেনিৰ পানীত দি দিলোঁ আৰু এইখিনি এতিয়া চেনিৰ পানীখিনি শুহি ল'ব আৰু আমি দুইটা সাইড এনেকৈ দি দিছোঁ যাতে দুইটা সাইডত ধুনীয়াকৈ চেনিৰ পানীখিনি সোমাই যায় আৰু বেছি দেৰি থ'ব নালাগে 1 মিনিট মানে থ'ব লাগিব আৰু বেছি দেৰি যদি আমি চেনিৰ পানীত ডুবাই থওঁ তেতিয়া মানে কি হ'ব কোমল হৈ যাব ভাল নহ'ব এয়া দেখিছেনে গেছৰ ফ্লেমটো একেবাৰে কম কৰি থৈছোঁ এয়া এতিয়া এইখিনি ভাজি ল'ম আগৰ দৰে একেবাৰে কম গেছত ইলুটি খিলুটি কৰি ধুনীয়াকৈ ভাজি ল'ম আমি এতিয়া চেনি পানীখিনিৰ পৰা উঠাই দিওঁ নতুবা লেপলেপীয়া হৈ যাব একেবাৰে কোমল হৈ যাব আৰু ধুনীয়াকৈ আমাৰ চেনি পানী সোমাইছে মোৰটো সোমাইছে যেনে লাগিছে পিছত মই আপোনালোকক ভাঙি দেখুৱাম দেখিবলৈতো বহুত ধুনীয়া লাগিছে খাবলৈও ভাল লাগিব দেখিছেনে কিমান ধুনীয়া হৈছে গজাকেইটা একেবাৰে চেপকেইটা দেখিছে কিমান ধুনীয়া হৈছে একেবাৰে হোটেলৰ দৰে লাগিছে নহয়নে আৰু এতিয়া অকণমান দেৰি থৈ দিওঁ মই গৰমো হৈ আছে আৰু ওপৰত চেনি পানী লাগি আছে এইখিনি ধুনীয়াকৈ শুহি ল'ব তাৰপিছত মই আপোনালোকক ভাঙি দেখুৱাম মই ধুনীয়াকৈ প্লেটত গজাকেইটা সজাই দিছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও সিমানেই সোৱাদ লগা হয় আৰু আপোনালোকে দেখিলেই মই গজা কেনেধৰণে বনাইছোঁ যদি আপোনালোকে বনোৱা নাই মোৰ ভিডিঅ'টো চাই বনাব পাৰিব নিশ্চয় ভাল হ'ব আপোনালোকৰো আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে সেইকাৰণে মই আপোনালোকক ভিডিঅ'ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ